আজি বোকাজান আৰক্ষী থানাৰ প্ৰাংগণত বোকাজান আৰক্ষী বোকাজান গাঁওৰক্ষী বাহিনী বোকাজানৰ নাগৰিক আৰু বোকাজানৰ কেইবাটাও সামাজিক দল সংগঠনৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এখন নাগৰিক সভা। বিগত কেইদিনমানৰ পৰা ৰাজ্যখনত শান্তি শৃংখলা ব্যাহত হোৱাৰ লগতে ঠায়ে ঠায়ে সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আজিৰ এই সভাখন অনুষ্ঠিত হয়। সভাত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি সকলোৱে মিলিজুলি একতাৰে কাম কৰি কেনেকৈ পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিব পাৰিব এই সন্দৰ্ভত আলোচনা কৰা হয়। বোকাজান আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বোকাজান আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱকুমাৰ শইকীয়াৰ লগতে বিষয়ববীয়াসকল আৰু গাঁওৰক্ষী বাহিনী সমাজৰ জ্যেষ্ঠ নাগৰিক জাতীয় দল সংগঠন মহিলা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। উক্ত সভাত সকলো দল সংগঠন আৰু মহিলা সংগঠনে সমাজখনত সজাগতা সৃষ্টি তথা শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত একতাৰে কাম কৰি সমাজখনক আগুৱাই লৈ যোৱাৰ মন্তব্য কৰে। প্ৰেজেণ্ট যিটো চিনাৰিঅ' ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, মই পুলিচ হৈ কৈছোঁ আপোনালোকৰ এজন হ'বলৈ মন যায়, মানে আজিও হ'ব পৰা নাই। পুলিচ হিচাপে মই ক'লোঁ যিটো প্ৰেজেণ্ট চিনাৰিঅ'টো খুব ভাল নহয় অসমৰ। লাষ্ট মানে 10 to 15 ডেইজৰ ভিতৰত আমি দেখা পাই আছোঁ যিটো আইন শৃংখলাজনিত পৰিস্থিতি বহুত তলত গুচি গৈছে। তো আমি কেনেকৈ ইয়াক আগৰ পৰ্যায়ত আনিব পাৰোঁ, সেইকাৰণে আমি আজি আপোনালোকক মানে লগ হ'বৰ কাৰণে আমি মাতিলোঁ। তো মই খুব ধন্যবাদ জনাইছোঁ আপোনালোকক। আপোনালোকৰ ৰেছপন্সটো খুব ভাল লাগিছে। আপোনালোকৰ আমাৰ ছ'চাইটিৰ বিভিন্ন ছেকশ্যনৰ আপোনালোকৰ কথাবিলাক আমি জানিলোঁ। সকলোৱে এটা কথাত আমি উপনীত হৈছোঁ যে আমি যিখন আমাৰ বোকাজানৰ সমাজ, চ' বোকাজানৰ সমাজখন মেইনলি প্ৰতিনিধিত্ব কৰোঁ। আজি আমাৰ মাজত থকা যিকেইটা ছেকশ্যনৰ মানুহ আছে, হয়তো কোনোবা লেফ্ট আউট আছে, এইটো বেলেগ কথা, কিন্তু যিখিনি মানুহ আজি আমি ইয়াতে আছোঁ এইখিনি আমি সচেতন মানুহ। চ' এই সচেতন মানুহখিনিয়ে আমি এই সমাজখনত কেনেকৈ শান্তি শৃংখলাটো বজাই ৰাখিব পাৰিম। মই আজি ইউনিফৰ্মটো খুলিলে ময়ো আপোনালোকৰ এজন মানুহ, ময়ো এখন সমাজ প্ৰতিনিধিত্ব কৰোঁ, যিখন সমাজৰ পৰা মই আহিছোঁ। মই অকলে মোৰ মাত্ৰ 20জন 30জন মানুহে মই সম্পন্ন কৰিব নোৱাৰোঁ, যাৰ কাৰণে মোক কি লাগে সমাজৰ ভাল মানুহখিনি মোক সহায় সহযোগ, যাৰ কাৰণে আজি মই আপোনালোকক ইয়ালৈ মাতি আনিছোঁ যে মোক সহায় কৰক যাতে অপৰাধখিনি আমি নিৰ্মূল কৰিব পাৰোঁ। লগতে আমাৰ মাজত যদি কোনোবা দ্বিতীয় পক্ষই কিবা যদি সমাজৰ আমাৰ শান্তি শৃংখলা বিকৃত কৰিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে আমি সেইখিনি কেনেকৈ নিৰ্মূল কৰিম। সমাজত বাস কৰা মানুহৰ বহুত প্ৰব্লেম আছে, বহুত মানুহে ওলাই আহিব নিবিচাৰে যে মই আজি এইটো কথা পুলিচৰ আগত ব্যক্ত কৰিম, কাইলৈ এই শত্ৰু হৈ যাব। তো মই আপোনালোকক আগে পাছে অনুৰোধ কৰি আছোঁ যে আমি এই বস্তুবিলাক ডিছক্ল'জ নকৰোঁ। আপোনালোকে মাত্ৰ আমাক জনাব যে এনেকুৱা এটা ছিষ্টেম হৈ আছে, আপোনালোকে অকণমান লওক। আৰু ছ'চিয়েল মিডিয়াত কথাটো ঠিকেই আছে, চব বস্তু ভাল বেয়া চব আছে। ছ'চিয়েল মিডিয়া ভালখিনি লওক। আগতে কথাবিলাক কেনেকুৱা আছিল যে এটা বস্তু থানাত মানুহে গম পাবলৈ 1 সপ্তাহ লাগিছিল, যে WT মেছেজ এতিয়াও যিটো আমাৰ চলি আছে, কিন্তু আজিকালি নালাগে। এইটো ফেচবুক আছে, হোৱাটছআপ আছে, এইটো চব ছেকেণ্ডত আহি যায়। তো মানুহবিলাক অকণমান উত্তেজিত হৈ যায়। কিন্তু মই কওঁ যে ছ'চিয়েল মিডিয়াৰ এই বস্তু কণ্টেণ্টটোৰ মানে সত্যতাটো কিমান, তো আমি তাত যাব লাগিব। কোনোবাই ক'লে আমি উত্তেজনাটো আমি বিৰাজ কৰিব নালাগে। তো আপোনালোকৰ কাৰণে আমি এতিয়া কৈ আছোঁ যে আপোনালোকে ছ'চিয়েল মিডিয়াটো খুব ভালকৈ ইউজ কৰিব, কাৰণ ছ'চিয়েল মিডিয়াটো মনিটৰ কৰিব, বুজি পালে? আপুনি যে হোৱাটছআপত যে কিবা এটা মেছেজ দিয়ে, এই মেছেজটো এটা বেলেগ মানুহ চাই থাকিব। তো আপোনালোকে এইবিলাক বস্তুবিলাক
যিবিলাক অফেন্সিভ বস্তু আছে শ্বেয়াৰ কৰিব নালাগে। আৰু এতিয়া আমাৰ পুলিচ প্ৰশাসনৰ এটা টীম ডেইলি এইটো চাই থাকে যে কোনোবা সমাজৰ কোনোবা এটা ছেকশ্যনে কিবা উত্তেজিত মন্তব্য দিছে চাই এই গোটেই বস্তুবিলাক মনিটৰ থাকে। আৰু এতিয়া আপোনাৰ লঞ্চ কৰিবলৈ গৈ আছে এটা চাইবাৰ কামাণ্ডো। তো এইবিলাকো আপোনালোকে মানে গোটেইবিলাক অলপ সাৱধান হ'ব। এই কথাবিলাক আপোনালোকে দিব, ল'ৰা ছোৱালীবিলাকক জনাব। ল'ৰা ছোৱালীবিলাকে বহুত অফেন্সিভ কণ্টেণ্ট, ছেক্সুৱেল কণ্টেণ্ট শ্বেয়াৰ কৰি দিয়ে। চ' অনলাইনৰ পৰা এইটো আনি কোনোবা ভাই বন্ধুক শ্বেয়াৰ কৰি দিয়ে আৰু এই গোটেই বস্তুটো হোম মিনিষ্ট্ৰীয়ে চাই থাকে। তো আমাৰ থানাত ডেইলি এই বস্তুবিলাক আহি থাকে। তো আপোনালোকে বাচ্চাবিলাকক বুজাই দিব, মানে গমেই নাপাব যে এইটো ভুল হৈ আছে। তো আপোনালোকক এইটো মই অনুৰোধ জনাইছোঁ, সচেতনতাটো আপোনালোকৰ নিজা। আপোনালোকে সোঁফালে, বাওঁফালে, আগফালে, পাছফালে চাব। ৰাতি যদি 11টা বজাত আহিছে, যদি অসুবিধা হৈছে থানাত জনাব। আমাৰ পেট্ৰলিং পাৰ্টিটো সদায় থাকে। আমি আপোনালোকক এচিষ্ট কৰিম যে কোনোবা মহিলা মানুহ যদি আপোনালোকৰ প্ৰব্লেম হৈছে আমাক জনাব। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।